নমস্কাৰ মোৰ মৰমৰ এই পৃথিৱীৰ ভাই ভনীসকল আমি সকলোৱে এই পৃথিৱীলৈ আহিছোঁ দুটা দিনৰ কাৰণে সেইকাৰণে আমি সদায় মিলিজুলি থকাটো দৰকাৰ আমি নিজে কিছুমান বস্তু তৈয়াৰ কৰিছোঁ আৰু নিজেই ভুক্তভোগী হৈছোঁ কাৰণ ভাবিব গ'লে আমি সকলো তেজ মঙহৰ শৰীৰৰ ওপৰত আছোঁ আমাৰ ভাষা আমাৰ ধৰ্ম আমাৰ দেশ আমি নিজে তৈয়াৰ কৰিছোঁ ঈশ্বৰে আমাক এই পৃথিৱীত থাকিবলৈহে দিছে সকলোৱে মিলিজুলি থাকিলে যি আনন্দ সেই আনন্দ আমি পোৱাৰ পৰা বঞ্চিত হৈছোঁ কিছুমান কাৰণত মানুহৰ মাজত বিভেদ ধৰ্মক লৈ ভাষাক লৈ সদায় আমি দেখি আহিছোঁ জন্মৰ পৰা আজিলৈকে আমি বহুত দেখিলোঁ কিন্তু অভিজ্ঞতা আমাৰ নহ'ল কিভাৱে আমি জীয়াই থাকিব লাগে সুন্দৰ জীৱন যাপন কৰিব লাগিলে সদায় আমি এনেকুৱা পৰিৱেশত থাকিব লাগে এনেকুৱা ভাৱধাৰাত থাকিব লাগে যাতে আমি এটা সুন্দৰ সাধাৰণ জীৱন ধাৰণ কৰিব পাৰোঁ আমাৰ কিছুমান ভুল হৈছে যাৰ ফলত আমি ইজনে ইজনক বুজা নাই মৰম চেনেহ দিব পৰা নাই বহুত ধৰ্মৰ কিতাপ বহুত ভাল ভাল কিতাপ আমাৰ মানুহসকলে লিখি গৈছে পূৰ্বপুৰুষেও লিখি গৈছে সেইবোৰ আমি পঢ়িছোঁ কিন্তু পঢ়ি আমি সেইবোৰ কামত লগাব পৰা নাই আমাৰ মাজত বিভেদ সদায় থাকে সেইকাৰণে মই এটা নতুন বিষয় লাইফলজি নতুনকৈ আপোনালোকৰ ওচৰত দাঙি ধৰিব খুজিছোঁ এই লাইফলজিত কিছুমান বস্তু আছে যিবোৰ শুনিলে আপুনি নিজকে অন্ততঃ কিছু পৰিমাণে পৰিৱৰ্তন কৰিব পাৰিব আপোনাৰ মনৰ পৰিৱৰ্তন সদায় দৰকাৰ মনটোৱে মানুহক সদায় পৰিচালনা কৰে মনটো যদি আপোনাৰ ভাল থাকে তেতিয়া আপুনি বহু কাম কৰিব পাৰে কিন্তু আমাৰ দেখা যায় মনটো মাজে মাজে বেয়া হৈ যায় তাৰ ফলত আমি সুন্দৰভাৱে কিছুমান সিদ্ধান্ত ল'ব নোৱাৰোঁ যেনেকুৱা আমি বিশুদ্ধ পানী খাব লাগিলে সেই বিশুদ্ধ পানীক আমি ফিল্টাৰ কৰি ল'ব লাগিব ধুনীয়া কৰি ঠিক তেনেকৈ মনটোকো আমি ফিল্টাৰ কৰিব জানিব লাগিব মনটো ফিল্টাৰ কৰি তাক শুদ্ধ কৰি ঠিক সময়ত ঠিক সিদ্ধান্ত যদি ল'ব পাৰোঁ তেতিয়া আমি জীৱনত কৃতকাৰ্য হ'ব পাৰিম হঠাৎ কিবা এটা সিদ্ধান্ত লোৱাটোতকৈ ভাবি চিন্তি সিদ্ধান্ত লোৱাটো আমাৰ দৰকাৰ সেইকাৰণে আমি বহু ক্ষেত্ৰত বহুত ভুল কাম কৰোঁ নিজে পিছত পৰিত্যক্ত হওঁ কিন্তু তথাপি সময় পাৰ হৈ যায় সেইকাৰণে আমি ভুগিবলগীয়া হয় এতিয়া মোৰ এই লাইফলজি বিষয়টো গৱেষণা কৰি ওলোৱা হৈছে আৰু ইয়াত সকলোবোৰ উদাহৰণ দিয়া আছে কিভাৱে আপোনালোকে জীয়াই থাকিলে আপোনালোকে জীৱনত সদায় আনন্দ পাব আৰু ডাঙৰ ডাঙৰ কিতাপ পঢ়াৰ মানুহৰ সময় কম সেইকাৰণে মই কিছুমান গল্প এনেকুৱাকৈ তৈয়াৰ কৰিছোঁ সেই গল্পবোৰৰ পৰা বিশেষ বাৰ্তা এটা আপোনাৰ ওচৰলৈ যাব যদি আপোনালোকে মানি লয় আৰু সেই বাৰ্তাটো মানি চলে তেতিয়াহ'লে আপোনাৰ জীৱনৰ যিটো গতি সেইটো শুদ্ধ পথৰে যাব আৰু আপুনি সদায় এজন ভাল মানুহ আৰু ভাল মানুহ হিচাপে শান্তিত থাকিব পাৰিব যেনে কিছুমান গল্প আজি আপোনালোকৰ আগত কৈছোঁ সেই গল্পবোৰ শুনিলে হয়তো আপুনি কিছু নিজকে পৰিৱৰ্তন কৰিব পাৰিব আমি যে পইচাৰ অপব্যৱহাৰ কৰোঁ তাৰ ওপৰত আপোনাক এটা গল্প কৈছোঁ এজন বন্ধুৱে এজন বন্ধুক বহুত দিনৰ মূৰত লগ পালে ইমান তেওঁৰ ভাল লাগিল বন্ধুক ক'লে ব'লা আমি কিছু এটা খাব যাওঁ এই ৰেষ্টুৰেণ্টখনত কিবা এটা খাব যাওঁ বন্ধুৱে ক'লে নহয়
মই অলপ আগতে ভাত খাইছোঁ, সেইকাৰণে মই একো খাব নোৱাৰোঁ, বেয়া নাপাবা, আমি এনেই কথা পাতিম। নহয় বন্ধু, ইমান দিনৰ মূৰত আপোনাক পাইছোঁ, কিবা এটা লোৱা, বাৰু কোল্ড ড্ৰিংকছ এটা লোৱা। ঠিক আছে বন্ধু, খুৱাব খুজিছা যেতিয়া দিয়া। বন্ধুৱে 2টা কোল্ড ড্ৰিংকছ দোকানৰ পৰা লৈ এওঁক দিলে। এওঁ ক'লে যে মহাশয়, আপুনি এই এটা বটল খুলিব নালাগে, মই পিছত খাম। আচৰিত হ'ল, তুমি বটলটো পিছত খাবা কিয়? নহয়, এতিয়া খাবৰ মন নাই। হে ৰাম, ঠিক আছে তুমি যি কৰা। লগে লগে বন্ধুৱে প্ৰশ্ন কৰিলে, এই বটলটো তুমি মোক দিলা নহয়, মই যি খুচি কৰিব পাৰোঁ। অঁ পাৰা, মই এইটো খাওঁ নাখাওঁ মোৰ কথা, তুমি বেয়া নাপাবা, মই কিবা এটা কাম কৰোঁ বুলি দোকানীক এই বটলটো উভতাই দি টকা 10টা উভতাই ল'লে। আৰু তেওঁ দেখিলে ওচৰতে এজন দুখীয়া ভিক্ষাৰীয়ে সেইফালে চাই থিয় হৈ আছিল। তেওঁ মাতিলে, ককা অলপ ইফালে আহিবনে? কি হ'ল? এই 10 টকাটো লোৱা, কিবা এটা খাই আহা। ভিক্ষাৰীজন আচৰিত, আপুনি মোক মাতি আনি 10 টকা দিলে, খুজিলেও মানুহে 1 টকা 2 টকা নিদিয়ে, কিয় দিলে? তুমি এইটো ভাবিব নালাগে কিয় দিলে, তোমাক টকা দিছোঁ, তুমি যোৱাগৈ। নহয় দেউতা, ঈশ্বৰ ক'বই লাগিব আপুনি কিয় দিলে। চোৱা, এখেতে 2টা পাত্ৰত পানী ঢালিব খুজিছে, এটা খালী আৰু এটা ভৰ্তি। কোনটো পাত্ৰত তেওঁ পানীখিনি ঢালিব তুমি কোৱাচোন? খালী পাত্ৰত। ঠিক তেনেদৰেই তেখেতে মোক কিবা এটা দিছে, সেইখিনি মই পানী বুলি ধৰিলোঁ, তোমাৰটো খালী, মোৰটো ভৰ্তি, মই তোমাৰ পাত্ৰত সেই পানীখিনি পেলাব চেষ্টা কৰিলোঁ আৰু দিলোঁ। এতিয়া ধন্যবাদটো তুমি কাক দিবা? ধন্যবাদটো আপোনাক দিম, আপুনিহে মোক 10 টকাটো দিলে। ঠিকে আছে, বন্ধুৱে বেয়া নাপায়, কি বন্ধুৰ টকাটো মই সুন্দৰভাৱে ব্যৱহাৰ কৰিলোঁ। তেখেতে মোক সন্তুষ্ট কৰিবৰ কাৰণে কোল্ড ড্ৰিংকছৰ বটলটো দিছিল, তাকে মই টকালৈ ৰূপান্তৰ কৰি তোমাক দিলোঁ। বুজিলা? এতিয়া তুমি যোৱাগৈ। বন্ধুৱে হাঁহি মাৰি ক'লে, হেৰা, তুমিতো মোক আচৰিত কথাই শিকালা, এনেভাৱে চলিব পাৰিলেতো ভালেই। বোলে কিয় তুমি অপব্যৱহাৰ কৰা? মই যেতিয়া তোমাক ক'লোঁ মোৰ ভোক নাই, খাবৰ মন নাই, তথাপিও তুমি কিয় মোক দি থাকিব ওলাইছা? সেইকাৰণে আমাৰ সকলোকে এই লাইফলজিত এনেকুৱা ধৰণৰ গল্প বহুত আছে, যাৰ মাজেদি আপোনালোকে সুন্দৰকৈ কিভাৱে টকা পইচা ব্যৱহাৰ কৰিব লাগে, অদৰকাৰীভাৱে পইচাবোৰ নষ্ট কৰিব নালাগে, কাৰোবাৰ সাহায্যৰ কাৰণে দিব লাগে, তাকে আমাৰ লাইফলজিৰ গল্পবোৰে আপোনালোকক জনাব। আৰু এটা গল্প কৈছিলোঁ, কওঁ, মানুহে মানুহৰ প্ৰতি কিমান মৰম। এজন মানুহ এটা দ্বীপত আশ্ৰয় ল'ব লগা হ'ল। সৰু দ্বীপ, চাৰিওফালে সাগৰ, তেওঁ হেৰাই গ'ল, তেওঁ নৌকাখন ডুবি গ'ল, বন্ধুকেইজন মৰি গ'ল, তেওঁ অকলে বাচি গ'ল। সেই দ্বীপটোত তেওঁ থাকিব লগা হ'ল, কোনো এটা জনপ্ৰাণী দ্বীপটোত নাই। কিভাৱে তেওঁ জীয়াই থাকিব লগা হ'ল আপোনালোকে ভাবিব নোৱাৰে। কিন্তু এদিনকৈ 5 বছৰ পাৰ হ'ল, তেওঁ কোনো জীৱ জন্তুৰ মুখ, কোনো মানুহৰ মুখ দেখা নাই, পাগল হৈ গ'ল, কাপোৰ কানি তেওঁ নষ্ট হৈ গ'ল। গছবোৰে তেওঁক ক'লে যেন, আমি কাপোৰ পিন্ধা নাই, তুমিও পিন্ধিব নালাগে বন্ধু, তুমি আমাৰ বন্ধু, থাকা আমাৰ দ্বীপত যিমান দিন পাৰা। সদায় যেন গছ গছনিৰ লগত গল্প কৰি সেই মানুহজনে জীৱন নিৰ্বাহ কৰিব ধৰিলে। বহুত দিনৰ পিছত, 5 বছৰ পিছত এদিন শুই থাকোঁতে হঠাৎ কেইজনমান ডকাইতে আহি তেওঁক আক্ৰমণ কৰিলে। কোৱা বন্ধু, ক'ত তোমাৰ মানুহবোৰ আছে, বন্ধুসকল আছে, আমাক দিয়া কিবা, নহ'লে আমি তোমাক মাৰিম। তেওঁ আচৰিত হৈ গ'ল, ইমান দিনৰ মূৰত মানুহ দেখিছে। ওচৰ চাপি ক'লে, বন্ধু তোমালোকে মোক পিছত মাৰিবা, আগে তোমালোকক মোক চুবলৈ দিয়া। কিয়? বোলে ইমান দিন মানুহ দেখা নাই, কি ভাবিবা, মানুহ নেদেখিলে কেনেকুৱা লাগে, আজি তোমালোকক দেখা পাই মোৰ ইমান ভাল লাগিছে যে চুব মন গৈছে, চুমা খাব মন গৈছে, আহা ওচৰলৈ। ডকাইতকেইটা আচৰিত, আৰে তুমি কি মানুহ, আমি তোমাক মাৰিব ওলাইছোঁ, তুমি আমাক চুমা খাব ওলাইছা, কি
কি বুজিবা মানুহ কি বস্তু এই পৃথিৱীত আমি জন্ম লৈছোঁ তুমিও লৈছা ময়ো লৈছোঁ ইজনে ইজনক দেখি আছোঁ বাবে জীয়াই আছোঁ নেদেখাকৈ থাকিব পাৰি নেকি ডকাইতকেইটাই আচৰিত পালে আৰু ক'লে তুমি আমাক নতুন শিক্ষা দিলা আমি আৰু মানুহ নামাৰোঁ মানুহ মাৰি আমাৰ কি হ'ব টকা পইচাৰ কাৰণে আমি মানুহ মাৰোঁ তুমি একো নোহোৱাকৈ আজি 5 বছৰ গছ গছনিৰ সহায় লৈ প্ৰকৃতিৰ সহায় লৈ তুমি জীয়াই আছা আমিও প্ৰকৃতিৰ সহায় লৈ জীয়াই থাকিব পাৰোঁ কিয় আমাৰ বন্দুক দৰকাৰ সেইকাৰণে তেওঁলোকে বন্দুকবোৰ দলিয়াই দি ক'লে আমি তোমাৰ তলত সাৰেণ্ডাৰ কৰিলোঁ আমি তোমাৰ তলত থাকিলোঁ তুমি আমাক যি উপদেশ দিয়া আমি তাকেই কৰিলোঁ এনেকুৱা এজন কেইটামান ডকাইতৰ জীৱন পৰিৱৰ্তন হ'ল এজন মানুহৰ মৰমৰ কাৰণে মৰম দিব পাৰিলে ডকাইত নালাগে যিকোনো মানুহৰ মনৰ পৰিৱৰ্তন হ'ব লাইফলজিত তেনেকুৱা গল্প কিছুমান লিখা আছে যাৰ ফলত আপোনাৰ মনবোৰ পবিত্ৰ হয় আৰু এটা গল্প আছিল তীব্ৰ বেগত এখন বাছ গৈছিল সেই তীব্ৰ গতিত গৈ থকা বাছখনত এজনী তিৰোতাই কোলাত কেঁচুৱাটো লৈ কোনো ৰকমে থিয় হৈ যাব লগা কৰিছিল কোনো চিট খালী নাছিল এজন মানুহে তেওঁৰ ওচৰত থিয় হৈ বৰ দুখ কৰিলে এইজনীক চাবলৈ কাৰো সময় নাই কাৰণ সেই বাছখনত কোনো মহিলাৰ চিট নাছিল সেইকাৰণে তেওঁ থিয় হৈ থাকিব বাধ্য তীব্ৰ গতিত মাজে মাজে জোকাৰণিত কোলাত থকা কেঁচুৱাটো কান্দি দিছিল তথাপি কাৰো সেই ছোৱালীজনীৰ প্ৰতি সেই তিৰোতাজনীৰ প্ৰতি ভাবিবলৈ সময় নাই চবে তেওঁৰ পৰা মুখ লুকুৱাইছিল কিজানি বা মুখখন দেখিলে চিটটো এৰি দিব লগা হ'ব চবে নিজক লৈ ব্যস্ত এই আমাৰ জীৱন কোনে কাৰ কাৰণে ভাবে তিৰোতাজনীৰ কথা ভাবা দূৰৰ কথা কোলাত থকা শিশুটোৰ কথাও ভাবিবৰ কাৰো সময় নাই এনেতে হঠাৎ এটা চিট খালী হ'ল শকতকৈ ওচৰতে থিয় হৈ থকা মানুহ এজনে চিটটোত বহি গ'লে তেতিয়া ওচৰত ছোৱালীজনীৰ ওচৰত থিয় হৈ থকা মানুহজনে ক'লে হেৰা হেৰি আপুনি দেখিছে কি নাই তিৰোতাজনীক বহিব দিলে ভাল হয় তেওঁ ক'লে আপুনি আপোনাৰ কথা ভাবক মই চিট এৰি দিব নোৱাৰোঁ মই বহুত দূৰ বাট যাব আছে তেওঁ ক'লে নহয় আপুনি কোলাত থকা শিশুটোৰ কথাটো ভাবিব লাগে নাই মোৰ সময় নাই উপায় নাই তেওঁ মনে মনে থাকিল শিশুটোৱে মাজে মাজে কান্দিব ধৰিলে এনেতে পিছত থকা এজন মানুহে ক'লে 20 মিনিট পিছত তুমি বহিব পাৰিবা মই নামিম আৰু এজন তেওঁতকৈ বয়সীয়া মানুহে ক'লে নাই 20 মিনিট নালাগে মই এতিয়াই থিয় হ'ম মাজনী তুমি মোৰ চিটত বহিব পাৰা এই কথা শুনি পিছত থকা সৰু ল'ৰা এটা সি থিয় হৈ ক'লে মইতো আৰামত থিয় হৈ যাব পাৰোঁ বাইদেউ আপুনি মোৰ চিটত আহক আৰু বহক এই কথাবোৰ শুনি শকত মানুহজনে বুজিলে তেওঁৰ কি ভুল হৈছিল তেওঁ ক'লে নাই কোনো তেওঁক চিট এৰি দিয়াৰ অধিকাৰ নাই মই শেষত বহিছিলোঁ মই তেওঁক চিটটো এৰি দিম বুলি তেওঁ তিৰোতাজনীক বহিবলৈ দিলে তেতিয়া ওচৰতে থকা মানুহজনে শকত মানুহজনক ক'লে দেৰিকৈ হ'লেও আপুনি বুজিলে প্ৰথমে আপুনি কিয় বুজা নাছিল তেওঁ ক'লে মোৰ ভুল হৈছিল কিন্তু পিছত বুজিলোঁ কষ্ট কৰিও যোৱা ভাল তথাপি তিৰোতাজনী আৰু শিশুটোক বহিব দিব লাগে সেয়ে কথা পলমকৈ হ'লেও আমাৰ মানুহৰ মনৰ পৰিৱৰ্তন হয় ভাল কামলৈ যায় সেনেকুৱা প্ৰত্যেকটো মানুহে আমাৰ যিসকলে কষ্ট কৰি আছে তেওঁলোকৰ কথা ভাবিব লাগে নিজেতো আৰামত থকাটো সকলোৰে চেষ্টা কিন্তু আনেও যাতে অলপমান সুখ পায় তাৰ কাৰণে আমি ভাবা উচিত সেইটো আমাৰ ইয়াত কোৱা হৈছে মোৰ গল্পত কোৱা হৈছে ঠিক তেনেধৰণে এজনী কলেজৰ ছোৱালী এদিন বিপদত পৰি তাই সহায় বিচাৰিলে সেই গল্পটো মোৰ কোৱা আছে যিসকলে বুজি পাইছে তেওঁলোকে নিজকে পৰিৱৰ্তন কৰিব পাৰিছে ছোৱালীজনী হোষ্টেলত আছিল তাই এটা বাৰ্থডে পাৰ্টি খাবলৈ গ'ল
গৈ পেলাই বিপদত পৰিল, বৰষুণ আহিল, চাৰিওফালে পানী উঠি গ'ল, তাই ৰাস্তা হেৰাই এটা নিৰ্জন জেগাত গৈ পালে। তেনেতে কেইটামান ডেকা ল'ৰাই এটা পুৰণা ঘৰত আড্ডা মাৰি আছিল। তেওঁলোকে ছোৱালীজনী দেখা পাই এজনক পঠিয়াই দিলে, যা ছোৱালীজনীক দাঙি লৈ আনগৈ, অকলশৰীয়া ছোৱালী, আমি ভোগ কৰোঁ। তেওঁলোকৰ লিডাৰজনে ওচৰ চাপি গৈ ছোৱালীজনীক কিবা এটা ক'ব ওলাইছিল। তেনেতে ছোৱালীজনীয়ে হঠাৎ কৈ পেলালে, মোক সহায় কৰা দাদা, এই ঠিকনাটো জানা যদি কোৱা, মই হেৰাই গৈছোঁ, ৰাস্তাটো ভুল হ'ল নেকি। ল'ৰাজনে ক'লে, ঠিক আছে, মই তোমাক সহায় কৰিম। বেয়া মন ভাল মনৰ যুদ্ধ লাগি গ'ল। বেয়া মনটো শক্তিশালী আছিল, জিকি গ'ল। তেওঁ ভাবিলে ছোৱালীজনীক তাক লৈ যোৱাই ভাল হ'ব। ঠিক নিব, তাইক লৈ গৈ ঘৰটোত সোমাই দিয়াৰ আগে আগে ছোৱালীজনীয়ে আৰু এবাৰ ক'লে, দাদা আপুনি গুচি নাযাব, মই অতি সোনকালে উভতি মাৰোঁ, মোক আপুনি বাছ ষ্টেচনলৈ লৈ যাওক, কাৰণ মোৰ ভয় লাগে। এইবাৰ কিন্তু বেয়া মনটোৱে জিকিব নোৱাৰিলে, ভাল মনটো জিকি গ'ল। কি মানুহ তুমি, মানুহ নে পশু? এজনী নিষ্পাপ ছোৱালীক, তাই তোমাৰ সহায় বিচাৰিছে, তাইক তুমি বেয়া ঠাইলৈ সিংহৰ গড়ালৈকে ভৰাই দিব পাৰিবা? তাই জীৱন নষ্ট হৈ যাব। তুমি কি মানুহ? তেতিয়া তাৰ ভাল মনটো যেতিয়া জিকিল, সি ক'লে, নাই, মই তোমাক ভুল কথা কৈছোঁ, ইয়াতে তোমাৰ ঠিকনাটো নাই, তুমি এনেকুৱা ঠাইত আহিব নালাগে, আৰু তুমি ইমান মৰমেৰে মোক দাদা বুলি মাতি সহায় বিচাৰিছা, মই আৰু বেয়া কাম কৰিব পাৰোঁনে? ছোৱালীজনীয়ে সুধিলে, কি বেয়া কাম কৰিব ওলাইছে দাদা, মই একো বুজা নাই। নহয়, তুমি মোক মানুহ বুলি ভাবিছা নে পশু বুলি ভাবিছা? মানুহ? নহয় নহয়, মই মানুহ নহয়, মই দেখাত মানুহ, ভিতৰত মই পশু। কাৰণ তোমাৰ দৰে নিষ্পাপ ছোৱালীজনীক মই সিংহৰ গড়ালৈকে উলিয়াই ভিতৰলৈ যাবলৈ দিছিলোঁ, তাত কেইটামান সিংহ আছে। হা, সিংহ আছে? অঁ, আৰু ময়ো এটা সিংহ, সিহঁতৰ লগৰ। কিন্তু আজি তুমি আমাক, মোক এনেকুৱা মৰমেৰে মোৰ অন্তৰ জয় কৰিলা, মই আজিৰ পৰা মানুহ হ'লোঁ। আৰু পৃথিৱীত যিমান দিন জীয়াই থাকোঁ, কেতিয়াও মই পশু হ'ব নোখোজোঁ, সদায় মই মানুহ হৈ জীয়াই থাকিম। মোক ক্ষমা কৰিবা, ব'লা তোমাক এতিয়া মই থৈ আহোঁগৈ। সেই ডেকাজনে কিমান তেওঁৰ জীৱনত বেয়া কাম কৰিছিল, কিন্তু সেইটাৰ পৰা সি ভাল হৈ গ'ল। ভাল কিয় হ'ল? মনৰ পৰিৱৰ্তন। কিন্তু আমাৰ গল্পবোৰে আজি এই চাম ডেকা ল'ৰাবোৰে আমাৰ চহৰত ঘূৰি ফুৰিছে, তেওঁলোকে যিকোনো ছোৱালীক এটা বেয়া দৃষ্টিত চালে। এই গল্পটো পঢ়িলে তেওঁলোকে গম পাব তেওঁলোকৰ ঘৰতো মা ভনী সকলো আছে, আৰু এই সুন্দৰ ছোৱালীবোৰক কিমান যে মৰম কৰিব লাগে, আৰু তাৰ বিনিময়ত তেওঁলোকে তেওঁলোকক যদি অনিষ্ট কৰিবলৈ আগবাঢ়ে কি হ'ব? গতিকে এই ডেকাসকলৰ মনৰ পৰিৱৰ্তনৰ কাৰণে গল্পবোৰ লিখা হৈছে। পৰিৱৰ্তন অনিবাৰ্য। তুমি ডাঙৰ ডাঙৰ ধৰ্মৰ কিতাপ পঢ়িও বেয়া কাম কৰিব যোৱা, কিয় যোৱা? তুমি কিছুমান কথা ভুল কৰা, কিছুমান কথাত তুমি ভুল কৰা, কিন্তু মই কওঁ যে আজিৰ পৰা তোমালোকে ভুল নকৰিবা, সকলোৱে সুন্দৰভাৱে জীয়াই থাকে। আজিলৈ ইমানতে ক'লোঁ। আৰু বহুত গল্প আছে, সেই গল্পবোৰ যদি আপোনালোকক কম, তেওঁলোকে আৰু আপোনালোকে ভাল পাব। আৰু মোৰ লাইফলজি গল্পবোৰ বেলেগ ধৰণৰ, এইবোৰ আপোনাৰ শুনিলে বেছি ভাল লাগিব। পঢ়িলে মানুহৰ ইমান সময় নাই বা বহুত কথা আছে, কিন্তু আপোনালোকে যদি মোৰ এই লাইফলজিৰ লেকচাৰৰ মাধ্যমেৰে আপোনালোকে যদি মাজে মাজে এই গল্পবোৰ শুনে, তেতিয়াহ'লে আপোনালোকৰ চিন্তাধাৰাৰ সলনি হোৱাটো স্বাভাৱিক, আৰু আপোনালোকে পৰিৱৰ্তন হ'বই। ভাল মানুহবোৰতো ভালেই, যিসকলে এটা বেয়া ৰাস্তাত ভৰি দিছে বা গৈ আছে, তেওঁলোকক কেনেকুৱা জীৱন ধাৰণ কৰিব লাগে, কেনেকুৱা শান্তিত জীৱন যাপন কৰিব লাগে, কম টকা পইচাতে তেওঁলোকে শান্তিত থাকিব পাৰে, বেছি আনন্দ তেওঁলোকে ল'ব নালাগে, তেতিয়াহে তেওঁলোকৰ জীৱন সফল হ'ব। কৈ মই এৰিলোঁ, পিছত আকৌ লগ পাম। ধন্যবাদ।